এই মহাপুৰুষীয় আদৰ্শটো আমাৰ মাজত থাকোতেও আমি খুব সুখী নহয়। আমি সুখী একেবাৰেই নহয়। সুখী নহয় বুলি মোৰ এইভাবে অনুভৱ হয় আজিকালি যেতিয়া সামাজিক মাধ্যমটো চাওঁ মই আচৰিত হৈ যাওঁ। সামাজিক মাধ্যমটো খোলাৰ লগে লগে তাত ফেচবুকটো খুলিলে কেতিয়াবা দেখো ৰাতিপুৱা ফটো এখন আহিব বোলে এইখন ফটো 10 জনলৈ শ্বেয়াৰ কৰক, অকণমান দেৰি পিছত আপুনি ভাল খবৰ পাব। অকণমান দেৰি পিছত দেখিব কিবা মুৰ্গী এভাগ পঠিয়াই দিছে ফটো এখন বোলে 50 জনলৈ হোৱাটছআপ গ্ৰুপত আপুনি শ্বেয়াৰ কৰক, ভাল খবৰ আহিব। কেনেকে ভাল খবৰ আহিব বুলি বহি বহি থাকিলে আপোনাৰ বয়সে আখি পাবগে কিন্তু ভাল খবৰ নাহে। লিখি ৰাখক সঁচাকৈ তেনেকৈ কৰিলে ভাল খবৰ আহে নেকি? বিশ্বাসটো বেলেগ, অন্ধবিশ্বাসটো বেলেগ। আমাৰ সেই মহাপুৰুষীয় আদৰ্শটো সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমাক যেনেকৈ জীৱন ধাৰণ প্ৰণালী গুৰুজনাই শিকাই থৈ গ'ল, সেই আদৰ্শবোৰ বাদ দি আমি বাৰু কেনেকুৱা ধৰণৰ বিষয়বোৰত লাগি আছো এবাৰ প্ৰতিগৰাকী অসমীয়া অনুভৱ কৰকচোন। ঈশ্বৰক উপঢৌকন দি ঈশ্বৰক এইটো আগবঢ়ালে ঈশ্বৰে সেইটো দিব। বোলে আজি অমুক ঠাইলৈ যাম, অমুকটো আগবঢ়াইছো ল'ৰাৰ চাকৰি হ'ব। বোলে অমুক ঠাইলৈ যাম, ছোৱালীয়ে ভাল ল'ৰা এটা পাব লাগে চৰকাৰী চাকৰিয়াল। বোলে অমুকত কিবা এটা আগবঢ়াইছো, বোলে সঠিকত কাম হোৱা নাই, অমুকত কিবা এটা আগবঢ়াই দিছো। মনৰ ধাৰণা ভকতি সেইবোৰ এটা বেলেগ কথা, কিন্তু এই অন্ধবিশ্বাসটো এটা বেলেগ প্ৰসংগ। বৰ কষ্ট পাওঁ যে গুৰুজনাই এই আদৰ্শটোত আমাক থাকিবলৈ পোৱা নাছিল। এনেকৈ অন্ধবিশ্বাসী হৈ য'তে ত'তে ঘণ্টাৰ পাছত ঘণ্টা ভাগি জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকক বুলি দি থৈ যোৱা গুণমালা ভাগিক আমি বিশ্বাস কৰিব নোৱাৰো। আমি বিশ্বাস কৰিবলৈ পাহৰি গলো ভাগৱতৰ ব্যাখ্যাটো। ভাগৱত শাস্ত্ৰ ভাগি আমাক আগবঢ়াই থৈ গ'ল, তাৰ তত্ত্ব কথা আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ সেইবোৰ বিশ্বাসৰ সলনি আমি এই বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিলো। এই ক্ষেত্ৰত কিন্তু মই অকণমান আইসকলক এতিয়া জগৰীয়া কৰিম দেই, কাৰণ সততে এই ধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষণ আমাৰ আইসকলৰ হয়। হঠাৎ কৰবাত কিবা এটা শুনিব, ঘৰত আহি বাপগৰাকী কৈ থাকিব বোলে অমুকলৈ যাওঁ বলকচোন, গম পায় নে নাপায়, তাত বোলে যোৱাৰ কাৰণে আমুকে আমুকটো পালে নহয়। ই সঁচা কথা, আপুনি ক'লেই হ'ব নেকি? নাযায়, স্বামীজন নাযায়, জোৰ কৰি থাকিব বোলে বলক আপুনি ক'লেই নহ'ব নহয়, আমি যাই আমি তাৰ পৰা গৈ আহোঁ। উপায় নাপায় আইগৰাকী মন ৰাখিবলৈ গুচি যায় আৰু। তেওঁ দুবাৰ সুধে কি তুমি কথাটো ভালকে খবৰ লৈছা বোলে হয় চাকৰি লৈছে আপুনি ক'লেই হ'ব নেকি? ল'ৰাই পঢ়ি চাকৰি পাইছে, কিন্তু তেওঁলোকে ভাবি থাকিব অমুকত গৈ সেৱাটো কৰাৰ কাৰণে ল'ৰাই চাকৰিটো পালে, হয়নে? ল'ৰাই দিন ৰাতি পঢ়ি আছে, সেই কথাটো ৰাখিবৰ বাবে গুচি গ'ল নে? এটা খোজ এটা আৰম্ভ হৈ গ'ল নে অন্ধবিশ্বাসত? ঈশ্বৰৰ বিশ্বাস ভকতি সেয়াই ঈশ্বৰৰ বাবে ডাঙৰ নৈবেদ্য। ঈশ্বৰে হয়তো কেতিয়াও নকয় যে মোক অমুক কেজি ভোগ লগোৱা, মোক অমুক কেজি প্ৰসাদ দিয়া, বোলে বুটমাহ কিমান কেজি দিলেহে হ'ব, তেনেকৈ ঈশ্বৰে ক'ব নেকি? সেইটো ঈশ্বৰৰ পৰা বিচৰা বস্তু নেকি? ঈশ্বৰে আমাৰ পৰা তেনেধৰণে বিচাৰিব নেকি? কিন্তু আমি যে উপঢৌকন দিবলৈ চেষ্টা কৰি থাকো, অন্তৰত থকা ভকতিয়ে ঈশ্বৰৰ বাবে একমাত্ৰ আৰু পৰম নৈবেদ্য বুলি কোৱা হয়। গতিকে যাৰ হৃদয়ত এই গুৰুজনাৰ প্ৰতি বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ এই প্ৰভু ভগৱন্ত অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ, এই ভগৱন্তৰ প্ৰতি যদি আমাৰ ভকতি আছে, একমাত্ৰ নৈবেদ্য বা প্ৰসাদ সেয়াই আমি আগবঢ়াব পাৰো। সময় নাই কাৰোবাৰ, কোনো অসুবিধা নাই। আপুনি অন্তৰৰ পৰা কৃষ্ণ বুলি কৈছে, সেয়া যথেষ্ট। সময় নাই আপোনাৰ দৌৰাদৌৰিকৈ কৃষ্ণ বুলিয়ে উপলব্ধি কৰিছে যে আজি প্ৰভু তোমাৰ ওচৰলৈ যাব পৰা নাই, মই নামঘৰত গৈ সেৱাটো কৰিব পৰা নাই, কিন্তু মই অন্তৰৰ পৰাই কৈছো প্ৰভু কৃষ্ণ যে ভাল হওক সকলোৰে। সেৱাটো তাৰ পৰাও কৰিছে, কিন্তু শুদ্ধ অন্তৰেৰে কৰিছে। আমি ভাবো যে সেয়াও সঁচা, সেয়াও ঈশ্বৰে গ্ৰহণ কৰিব। সেই ঈশ্বৰ প্ৰাপ্তিৰ কথা কওঁতে, পৰমাত্মাৰ কথা কওঁতে শুদ্ধ অন্তৰ, আত্মশুদ্ধিৰ কথা বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ কথা সেইবাবে আমি কোৱা হয়। সেৱাবাহিনীৰ জৰিয়তে সেৱা কৰ্মৰ অনুভৱ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ সন্তানক অন্তত সেৱাবাহিনী অকণমান আদৰ্শটোৰ কথা বেছিকৈ ক'লে কিছু লোকে ভাল নাপায়। গুৰুজনাৰ বাহিৰে পাতিবলগীয়া কথা নাই নেকি বুলি কয়। গুৰুজনাৰ কথা ক'বলৈ কোৱাৰ বাহিৰে আৰু তোমালোকৰ বেলেগ কথা নাই নেকি যে তোমালোকৰ শংকৰদেৱ বুলি একাংশই সামাজিক মাধ্যমত মন্তব্য লিখিব পৰা বুলি ভাবি চাওঁ। যিখন অসমত জন্মগ্ৰহণ কৰাৰ বাবে গুৰুজনাই এখন পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰাৰ বাবে আপুনি মই গৌৰৱী, আপুনি মই জাতিটো জীয়াই থকা বুলি আমি গৌৰৱ কৰোঁ যে আপুনি মই গৌৰৱী অসমীয়া, কাৰণ এইখন ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল আৰু এই ভূমিত এগৰাকী সৰ্বশ্ৰেষ্ঠ সেৱক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল বুলি আমি কওঁ। সেই ভূমিত সেই আদৰ্শটো আমি জীয়াই ৰাখিবলৈ কষ্ট কৰিব লাগে
নে আমি এতিয়া সামাজিক মাধ্যমত তৰ্ক বিতৰ্ক কৰিব লাগে তোমালোকৰ শংকৰদেৱ, তোমালোকৰ আদৰ্শ, তোমালোকৰ হে নামঘৰ, এই কথাবোৰ ক'বলৈ কিয় এটা নিৰ্দিষ্ট অকণমান আগত ৰজনীকান্ত বৰ্তাই যে সেই কথাষাৰ ক'লে প্ৰচাৰ প্ৰসাৰ, আমি যে বক্তা মাতো, আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পাতি বক্তা মাতো, আমি উপলব্ধি কৰো যে এঞ্জেলা চাংলাই বুলি আজি আপোনালোকে আমাক মতা নাই, গুৰুজনাৰ কথা কোৱাৰ বাবেহে আপোনালোকে আমাক মাতিছে, সেই কথা কেইষাৰ বাবেহে আমাক মাতিছে, আমাৰ নামটোৰ বাবে আমাক মতা নাই। গতিকে তাৰ আঁৰৰ উদ্দেশ্যটো গুৰুজনাই, তাৰ আঁৰৰ উদ্দেশ্য আমাৰ মহাপুৰুষীয় আদৰ্শটোৱে। আমি বিচাৰি থাকো যে সেই আদৰ্শটো এতিয়া য'ত প্ৰচাৰ হোৱা নাই আদৰ্শটো প্ৰচাৰ হওক, তাৰ বাবে হাতত মাইক্ৰফোন লৈ এঠাইৰ পৰা যদি 10জন 12জন 50জন 100জনলৈকে যদি বক্তা সৃষ্টি কৰিব লাগে আপোনালোকে বক্তা সৃষ্টি কৰক। তাৰ বাবে যদি কোনো লোকে কয় যে সামাজিক মাধ্যমত ভাষণ দিবলৈ আৰম্ভ কৰিছে, কওক তেওঁলোকে পেট পেলাই সামাজিক তোমালোকৰ শংকৰদেৱক তোমালোকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলা বুলি আমি কণ শিশুসকলক লৈ আমি গুৰু ধৰ্মৰ কথা পাতি আছো, আমি শৰণ লৈছো সেইখিনি সময়ত। গতিকে আমি আমাৰ যে কামখিনি কৰিছো আমাৰ খোজবোৰত আমি এতিয়া শক্তিশালী হ'ব লাগিব যাতে সেইসকলৰ মুখবোৰ বন্ধ হয়। কথাবোৰ কেতিয়াবা টান হৈ কৰবাত এইবাবে এইখিনি মনৰ কথা, আমাৰ কথা, আমাৰ পূৰ্বাই থকা কথা, ঘৰখনত থকা দেউতাৰ আপোনাৰ সন্মুখত যেতিয়া কোনোবাই সমালোচনা কৰিলে আপুনি যেনেকৈ সহ্য কৰিব নোৱাৰে, ঠিক তেনেকৈ সেই গুৰুজনাৰ সমালোচনাও আমি সহ্য কৰিব নোৱাৰো, চিধা কথা। সেইটো যদি কোনোৱে বেয়া পায় তেতিয়াহ'লে আমি এটাই ক'ম যে সেই প্ৰভু সেইসকল অজ্ঞ, তেওঁলোকক ক্ষমা কৰা, তাৰ বাহিৰে আমাৰ তেখেতসকলক ক'বলগীয়া একো নাই। কিন্তু আমি যুঁজিমেই, আমি কাম কৰিমেই, তাৰ বাবে মহাপুৰুষীয় আদৰ্শত কাম কৰিবলৈ আমাক যিখিনি প্ৰয়োজন হ'ব, আমাক দি থৈ যোৱা অৱদানখিনি যিখিনি চৰ্চা কৰিব লাগে সেইখিনি আমি কৰিম। আমি গুৰুজনাৰ জন্ম কথাৰ পৰা গুৰুজনাৰ বিদায় পৰ্বলৈকে সেই কথাখিনি আমি বহুত পাতিম। কিন্তু এতিয়া কথা হ'ল যে আমাক যিখিনি দি থৈ গ'ল বৰগীত, আমাক যিবোৰ দি থৈ গ'ল আমাৰ ভাওনা, আমাক যিভাগ দি থৈ গ'ল আটাইতকৈ পবিত্ৰ ঠাই নামঘৰ, এইবোৰ যাতে কলুষিত নহয় কেতিয়াও, যুগ যুগান্তৰলৈ অসমীয়া জাতি যেতিয়া জীয়াই থাকিব তেতিয়ালৈ